HCF আৰু LCM দুটামান প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে আহক আমি প্ৰবলেম চাও find the largest number of 4 digits exactly divisible by 12 15 18 27 and 54 তাৰমানে আটাইতকৈ ডাঙৰ সংখ্যা চাৰিটা অংকেৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা এটা উলিয়াব লাগে যেটো 12 15 18 27 আৰু 54 ৰে কি হয় বিভাজ্য হয় 12 15 18 27 আৰু 54 ৰে বিভাজ্য হোৱা চাৰিটা অংকেৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো আমি উলিয়াব লাগে গতিকে আমি চাৰিটা অংকেৰে গঠিত হোৱা 4 digits চাৰিটা অংকেৰে গঠিত হোৱা আটাইতকৈ ডাঙৰ সংখ্যা largest আমাৰ যেটো আমাৰ কি কম largest number of 4 digits 4 digits or largest number কোনটো 9999 এইটা largest number এটো largest মানে আটাইতকৈ ডাঙৰ সংখ্যা চাৰিটা অংকেৰে গঠিত এতিয়া আমাৰ কি উলিয়াব লাগে এই চাৰিটা এইটো আমাৰ একেটাৰে ডিভিজিবল নহয় যদি এই সংখ্যা কেটাৰে বিভাজ্য হোৱা এটা সংখ্যা উলিয়াব লাগে আটাইতকৈ ডাঙৰ সংখ্যা উলিয়াব লাগে এইকেটা সংখ্যাৰে বিভাজ্য হোৱা তেতিয়া আমি এই সংখ্যাটো কেটাৰ কি উলিয়াব লাগে সৰি এটো আটাইতকৈ ডাঙৰ সংখ্যা নহয় এইকেটা সংখ্যাৰে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো প্ৰথমতে উলিয়াম আটাইতকৈ সৰু সংখ্যা মানে আমাৰ LCM যেটো lowest common multiple হয় হেতু উলিয়াম প্ৰথমতে আমি গতিকে তাৰ পিছত আমি হেতু কি চাম আটাইতকৈ ডাঙৰ সংখ্যা কিহৰ উলিয়াম এই চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা যেটো আমাৰ 12 15 18 27 আৰু 16 ৰে হৰণ যায় নিশ্চয় প্ৰশ্নটো বুজি পাইছে আমাৰ প্ৰথম কাম আমি যেতিয়া প্ৰবলেম বিলাক সলভ কৰিব যাম আমাৰ প্ৰথম কাম হ'ব কোৱেশ্চনটো আমি কোৱেশ্চনটো ভালকে বুজি লোৱা আমি যদি কোৱেশ্চনটো ভালকে বুজি লব পাৰো কোৱেশ্চনটো বুজা মানে আমাৰ প্ৰবলেমটোৰ আমাৰ 20% সলভ হ'ল 20% পাৰ্ট সলভ হোৱা বুলি আমি ক'ব পাৰো গতিকে প্ৰশ্নটো আমি কি কৰিব দিছে আৰু কি আমাক দিয়া আছে মানে কি উলিয়াব দিছে আৰু কি দিয়া আছে এইটো আমি প্ৰথমতে বুজিব লাগিব তাৰ পিছত আমি কি কৰিম কেনেকৈ কৰিম ভিডিও আহিব গতিকে ইয়াতে আমাক এই নাম্বার কেটা দিয়া আছে গতিকে এই নাম্বার কেটাৰ আমি যদি LCM লওঁ LCM ললে কি হ'ব এই নাম্বার কেটাৰে বিভাজ্য হোৱা আটাইতকৈ মানে লসাগু উলিয়ালে আটাইতকৈ সৰু সংখ্যাটো উলিয়াব পাৰিম গতিকে আমি LCM আমি এইকেটা যদি LCM লওঁ কি 12 15 18 27 আৰু 54 ৰ LCM আমি লওঁ গতিকে LCM লব লাগিলে প্ৰথমতে আমি তাৰ কিহেৰে ডিভাইড কৰি যাম আটাইতকৈ সৰু যেটো প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা আছে মৌলিক সংখ্যাৰে প্ৰাইম ফেক্টৰাইজেশ্যন মেথড বুলি ক'ব পাৰো বা প্ৰাইম ফেক্টৰাইজেশ্যন নহয় আমি ডিভিজন কৰিব পাৰো 2 ৰে 6 2 ৰে 15 ক নাযায় 15 আমি তেনেকৈ লিখো যদি আমি এটাতকৈ বেছি সংখ্যা হৰণ যায় তেতিয়া আমি হৰণ কৰিম গতিকে 2 ৰে 9 2 ৰে 27 ক নাযায় আমি 27 লিখিম 2 ৰে 20 57 ক 54 ক 27 আৰু 2 ৰে আমাৰ যাবনে এটাতকৈ বেছি সংখ্যা 2 ৰে নাযায় 6 ক কল যাব তেতিয়া আমাৰ একো লাভ নহব আমি 3 ৰে কৰিম 3 ৰে কিয় 6 ক যাব 15 ক যাব আৰু বাকি যাব 3 ৰে এটাতকৈ বেছি সংখ্যা গলে আমি ডিভাইড কৰিম গতিকে 2 এটো 2 55 3 5 গুণ 15 3 3 গুণ 9 3 9 গুণ 27 3 9 গুণ 27 তাৰ পিছত আকৌ কি হৈ যাব আমাৰ 2 ৰে না যায় 3 ৰে যাব হৰণ না যায় 2 লিখিম 5 ক হৰণ না যায় 5 ৰে লিখিম 3 একবাৰ 3 3 গুণ 9 3 3 গুণ 9 আৰু 3 ৰে যাব দুটা যাব গতিকে আমি হৰণ কৰিম 3 2 হৰণ না যায় 5 1 1 3 গুণ 3 3 গুণ 3 এতিয়া আমাৰ LCM টো কি হ'ব
LCM কাৰ LCM আমাৰ 20 12 15 18 27 আৰু 54 ৰ LCM মানে আমাৰ কি হ'ব এইকেইটা 2 into 3 into 3 into 3 তিনটা তাৰপিছত 2 into 5 গতিকে আমি এইখিনি এইটো কিমান 3 3 গুণ 9 3 গুণ 27 গুণ 54 5 গুণ 10 মানে 540 এটা 540ক এইকেইটা সংখ্যাৰে হৰণ যায় আটাইতকৈ সৰু সংখ্যা এতিয়া আমাৰ কি উলিয়াব লাগে এতিয়ালৈকে নিশ্চয় বুজি পাইছে 535 আমাৰ কি হ'ল তিনিটা অংকেৰে গঠিত হ'ল আৰু এইটো সৰু সংখ্যা হৈছে গতিকে আমি 9 চাৰিটা অংকেৰে গঠিত এইটোক আমি কি কৰিম হৰণ কৰিম 540 এৰে হৰণ কৰিম হ'ল হৰণ কৰিলে একবাৰ কি কৰি আছে চাই ল'ব এইটো 540 এইটো 9 4 9 4 গুণ 5 এইটো 9 4 এইটো 9 এইটো আমাৰ কিমান বাৰ যাব এতিয়া আমি 5 8 বাৰ দিলো 9 8 4 গুণ 32 8 5 গুণ 40 40 3 সরি 40 3 43 হল 9 এইটো 7 এইটো 2 তার মানে আমার এইটো সংখ্যাতকে আমার কিমান হল এইটো বাকি থাকে কিমান 279 বাকি থাকে এতিয়া আমার এই সংখ্যাতকে আমি 279 কম যেটো সংখ্যা থাকিব তার মানে 999 কে 279 যদি মাইনাস কৰি দিও ঠিক আছে এটো বেশি হৈ আছে এইখিনি যদি আমি বাদ দিও বাদ দিলে কি হ'ব 0279 এই সংখ্যাটো কিহেৰে বিভাজ্য হ'ব এইটো কাৰণ এতিয়া ভাগটো নাথাকিব এটো 540 এৰে বিভাজ্য হ'ব নিশ্চয় বুজি পাইছে এইটো কিহেৰে বিভাজ্য হ'ব 540 এৰে এইটো বিভাজ্য হ'ব আৰু এইটো আমাৰ ভাগটো নাথাকিব যদি এইটো 540 এৰে বিভাজ্য হয় এইটো হৰণ যায় তাৰ মানে কি এইটুক যে 540 12 15 18 27 54 ৰে হৰণ বিভাজ্য হয় গতিকে এই গোটেই সংখ্যাটো 540 ৰে এই সংখ্যাকেটাৰে হৰণ যাব আৰু সেইটোৱে চাৰিটা অংকেৰে গঠিত হোৱা আটাইতকৈ ডাঙৰ সংখ্যা যিটোক নেকি এইকেইটা সংখ্যাৰে হৰণ যায় নিশ্চয় বুজি পাইছে এইটো সংখ্যাতে হ'ব আমাৰ এনসাৰটো হ'ব 9720 কাৰণ আমি কি উলিয়ালো চাব 540 টো এলসিএম উলিয়ালো 540ক যদি এইকেইটা সংখ্যাৰে হৰণ যায় তাৰ মাল্টিপুলক মানে এইটো কি গুণ 18 গুণ তাৰমানে এইটো আমি যদি চাও আমি গম পাম 540 পূৰণ 18 540ক এইকেইটা সংখ্যাৰে হৰণ যায় মানে কি 540ক হৰণ যায় মানে কি এইটোকো হৰণ যাব নিশ্চয় বুজি পাইছে গতিকে আমাৰ এনসাৰটো হ'ব 97020 এইটো হ'ব এনসাৰ আমাৰ এই গোটেইকেইটা সংখ্যাৰে হৰণ হোৱা আটাইতকৈ ডাঙৰ চাৰিটা অংকেৰে গঠিত হোৱা সংখ্যা এবাৰ আনটা কোৱেশ্চন চাব find the smallest number of 4 digits exactly divisible by 12 24 36 54 আটাইতকৈ সৰু চাৰিটা অংকযুক্ত আটাইতকৈ সৰু সংখ্যা এটা উলিয়াব লাগে যেটো কি 12 24 36 আৰু 54 ৰে কি হয় বিভাজ্য হয় চাৰিটা অংকযুক্ত সংখ্যা উলিয়াব লাগে এটা যেটো আটাইতকৈ সৰু চাৰিটা অংকযুক্ত সংখ্যা গতিকে আমাৰ smallest 4 digit number কি হ'ব আমাৰ 1000 টো smallest 4 digit number এতিয়া এই 1000 পালো আমি কিন্তু আমাৰ কি উলিয়াব দিছে smallest 4 digit number যেটো কি এইকেইটা সংখ্যাৰে হৰণ যায় বিভাজ্য হয় গতিকে আমি এইকেইটা সংখ্যাৰ কি আমি এলসিএম উলিয়াব লাগিব এলসিএম কাৰণ এলসিএম টুক এইকেইটা সংখ্যাৰ যদি আমি এলসিএম উলিয়াও এলসিএম টুক
এই সংখ্যা কেইটাৰ প্ৰত্যেকৰে কি হ'ব বিভাজ্য হয় কাৰণ এলসিএম মানে এই সংখ্যা কেইটাৰে লঘিষ্ঠ সাধাৰণ কি গুণিতক এই সংখ্যা কেইটাৰে গুণিতক আটাইতকৈ সৰু গুণিতক গোটেই কেইটাৰ সাধাৰণ মানে গোটেই কেইটাৰ কমন এতিয়া তুমি এলসিএমৰ কথাটো আগত কৈছো আগৰ ভিডিও বিলাকত নিশ্চয় পাব আগৰ ভিডিও বিলাক চাব আমাৰ এলসিএম আৰু এইচচিএফ ৰ যেটো আমাৰ বেসিক সাধাৰণ যেটো আমি ধাৰণা দিবলৈ যত্ন কৰিছিলো তাত পাই দিব এতিয়া 12 24 36 আৰু 54 ৰ আমি এলসিএম উলিয়াব লাগিব গতিকে এইটো 12 24 36 আৰু 54 আমাৰ প্ৰথমতে কি যাব 2 ৰে হৰণ যাব 2 6 12 18 27 আৰু কি যাব এটাকে বেসিক যায় গতিকে আমি 2 2 3 গুণ 6 2 6 গুণ 12 2 9 গুণ 18 আমাৰ হৰণ নাযায় গতিকে 27 কেম 27 লিখি 2 আৰু হৰণ নাযায় এটাক যায় এটা হৰণ কৰিলে আমি লাভ নহব 3 ৰে আমাৰ যাব 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 9 গুণ 27 আৰু 3 ৰে যাব 3 1 2 1 3 গুণ 3 3 3 গুণ 9 আৰু হৰণ নাযায় গতিকে আমাৰ এলসিএম কি হ'ব 2 কেইটা আছে 1 2 3টা 2 পূৰণ 2 পূৰণ 2 3 কেইটা আছে 3টা আছে হল গতিকে এইটো কি হ'ব 2 3টা 3 3টা 2 দুগুণ 8 সরি 2 গুণ 4 2 গুণ 8 আর 3 গুণ 24 24 আৰু 3 গুণ 72 2 গুণ 4 2 গুণ 8 3 গুণ 24 3 গুণ 72 72 3 গুণ 3 3 গুণ 6 3 7 গুণ 21 216 তার মানে 216 এইকেইটা সংখ্যাৰে বিভাজ্য হয় কিন্তু 216 টো কি 3 4 অংকযুক্ত সংখ্যা নহয় গতিকে আমি কি কৰিম এইটো ইয়াৰে ওচৰ পোৱাৰ কাৰণে আমি 216 ৰে হৰণ কৰিম 216 ৰে হৰণ কৰিলে এইটোত যাব কিমান হ'ব হয় 6 বাৰ হলে নহব 5 বাৰ হলে বেছি হ'ব 4 বাৰ 4 4 গুণ 24 4 গুণ 4 2 6 4 গুণ 8 6 9 6 3 136 তাৰ মানে কি হ'ব 136 টো আমাৰ কমাই দিম যদি 136 কমাই দিলেও 1000 কে 136 কম বিয়োগ কৰি দিলেও আমাৰ কি হৈ যাব এটু বিভাজ্য হ'ব কিন্তু আমাৰ তেতিয়া কি নহব 1000 কে কম হলে 4 অংকযুক্ত সংখ্যা নহব আমি আগৰ যদি চাও কিন্তু আমাক লাগিব তাতকে বেছি গতিকে কি লাগিব ইয়াৰ লগত আমাৰ 216 ৰ পৰা যদি আমাৰ ইয়াৰ লগত কিমান যোগ কৰিলে এইটো হৰণ যোৱা হ'ব কিমান লাগিব ইয়াৰ লগত 136 ৰ লগত আমি কিমান যোগ কৰিলে 216 পাম হেতু যোগ কৰাৰ কাৰণে আমি কি কৰিম পোৱাৰ কাৰণে 11 80 যদি পাও আমি ইয়াৰ লগত যদি 80 যোগ কৰি দিও মানে ইয়াৰ লগত 80 থাকিলে হেতেন তেতিয়া আমাৰ বিভাজ্য হলহেতেন তাৰ মানে আমাৰ নাম্বাৰটো কি হ'ব আমাৰ নাম্বাৰটো কি হ'ব 1000 ৰ লগত আমি কি যোগ কৰিব লাগিব 216 ৰ পৰা আমি 136 বাদিলে যেটো হ'ব তাৰ মানে 1000 ৰ লগত এটো হ'ব 80 তাৰ মানে 1080 টো আমাৰ নাম্বাৰটো হ'ব যেটো আটাইতকৈ ইয়াতকে আৰু সৰু সংখ্যা হলে 1000 কে কম হৈ যাব যেটো নেকি 216 ৰে কি হয় বিভাজ্য হয় 216 ৰে বিভাজ্য হ'ব মানে 216 ৰে বিভাজ্য হ'ব মানে এইটো সংখ্যা কি হ'ব 12 24 36 54 ৰে বিভাজ্য হ'বই তাৰ মানে আমাৰ এটা সংখ্যা সাপোজ 2 ৰে বিভাজ্য আমাৰ 8 2 ৰে বিভাজ্য হয় আমি হেতু জানো 8 কি ৰে 2 ৰে বিভাজ্য হয় এতিয়া এই 8 ৰে আৰু কাক বিভাজ্য হয় 16 বিভাজ্য হয় সাপোজ 16 বা 40 বিভাজ্য হয় হৰণ যায়
তেতিয়া আমি একো চিন্তা নকৰাকৈ আমি ক'ব পাৰো 2 ৰে 40 হৰণ যায় বা বিভাজ্য হয় ঠিক একেদৰে 216 ৰে আমাৰ কাক বিভাজ্য হ'ল 1080 বিভাজ্য হ'ল হৰণ গ'ল গতিকে 1080 হলে বা এইকেইটা সংখ্যাৰে 216 হৰণ যায় গতিকে এইকেইটা সংখ্যাৰে কাক হৰণ যাব 1080 কো হৰণ যাব প্ৰত্যেক তাতকে ইয়াতকে আৰু আমাৰ সৰু সংখ্যা নাই ইয়াতে আমি ডাঙৰ সংখ্যা পাম ডাঙৰ সংখ্যা এইকেইটাৰে হৰণ যোৱা তাতকে ডাঙৰ সংখ্যা আমি অসীম সংখ্যক পাম ইনফাইনাইট নাম্বাৰছ পাম কিন্তু আটাইতকৈ সৰু সংখ্যা 4টা অংকেৰে গঠিত এটি হ'ব 1080 এটো হ'ব আমাৰ এনসাৰটো 1080 নিশ্চয় বুজি পাইছো আপোনালোকৰ কিবা ডাউট থাকিলে আমাক কমেন্ট কৰি জনাব আৰু আপোনালোকৰ কিবা বেলেগ কোৱেশ্চন থাকিলে আমাক কমেন্ট কৰি জনাব পাৰে আমি নিশ্চয় সেই প্ৰবলেমবিলাক সলভ কৰিবলৈ প্ৰয়াস কৰিম আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ